নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। এতিয়া মই আপোনালোকক আকৌ এটা নতুন জব আপডেট লৈ আহিছোঁ। এইটো ওলাইছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা। তো GD কনষ্টেবলৰ কাৰণে, অৰ্থাৎ জেনেৰেল ডিউটি কনষ্টেবল। তো ইয়াৰ কাৰণে বিভিন্ন পদ মুকলি হৈছে। তো ইয়াৰ বাবে মুঠ পদৰ সংখ্যা আছে 25,271টা। তো পোষ্ট নেম হৈছে কনষ্টেবল জেনেৰেল ডিউটি GD কনষ্টেবল অৰ্থাৎ। তো ইয়াৰ কাৰণে টোটেল মেল ল'ব 22,424 আৰু ফিমেল ল'ব 2,847টা পোষ্ট। তো চেলেৰি ইয়াৰ কাৰণে দিয়া হ'ব 21,700ৰ পৰা 69,100 টকালৈকে। আৰু ইয়াৰ বাবে যোগ্যতা চাওক কি লাগে। আপুনি কেৱল 10 পাছ কৰিলেই হয় আৰু আপুনি ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, সেইটো কথা কৈছে। আৰু লগত আপুনি কেৱল 10 পাছ কৰিলে হয়। তো ইয়াৰ কাৰণে এজ লিমিট কিমান দিছে? তো 18ৰ পৰা 23 ইয়াৰ্ছলৈকে যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে, মেল আৰু ফিমেল দুয়োটা। তো ইয়াৰ বাবে লিখা আছে যে আপুনি 2 তাৰিখ 8 মাহ 1998 চনৰ তাতকৈ আগত জন্ম হ'ব নালাগিব আৰু ইয়াতকৈ পিছত হ'ব নোৱাৰিব। 1 তাৰিখ 8 মাহ 2003 চনৰ পিছত হ'ব নোৱাৰিব। ইয়াৰ পিছত চাওক, ইয়াৰ বাবে ST SC 5 ইয়াৰ ৰিলেক্সেশ্যন দিয়া হৈছে। এজ ৰিলেক্সেশ্যন আৰু OBC কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন। আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মেট্ৰিকুলেশ্যন পাছ অৰ্থাৎ 10 পাছ হ'ব লাগে যিকোনো এখন ৰেকগনাইজ বৰ্ডৰ পৰা। তাৰপাছত চাওক, ইয়াৰ বাবে আবেদন মাচুল কেনেধৰণে লোৱা হৈছে। তো ইয়াৰ বাবে ST SC আৰু ESM আৰু ওমেন কেণ্ডিডেটৰ বাবে নীল। তো আপোনালোকে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। আৰু বাকী বেলেগৰ কাৰণে অৰ্থাৎ জেনেৰেল আৰু OBC কাৰণে 100 ৰুপিজ অৰ্থাৎ মেল কেণ্ডিডেটৰ বাবে। আৰু ওমেন কেণ্ডিডেটৰ বাবে সম্পূৰ্ণ ফিজ নীল। তো আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰে। আবেদন মাচুল বেছিও নহয়, অকল 100 ৰুপিজ হয়। তো যাৰ যাৰ ইচ্ছা তেওঁলোকে এপ্লাই কৰিব পাৰে। বহুত পদ ওলাইছে আপোনালোকৰ বাবে, ভাল সুবিধা। যাৰ পুলিচৰ চাকৰি জইন কৰিব মন আছে, কনষ্টেবলতো ভাল জব হয়, তো আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপোনালোকক এপ্লাই প্ৰচেছটো লাগে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি জনাব, মই আপোনালোকক সম্পূৰ্ণ এপ্লাই প্ৰচেছটো দেখাই দিম। তো সেইটোৱে আছিল আজি ভিডিঅ'টো। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।